মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব তোক মিছা কথা কৈ পেলাই আনিলে নেকি, বিয়া কৰাই আনিলে নেকি, তোক ফাঁকি দিছিলে নেকি। আজিৰ দিনটো মোৰ কাৰণে এটা বিশেষ দিন আৰু এই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আজি নজনা কিছুমান কথা গম পাব, জানিবলৈ পাৰিব। আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে যদিও কিন্তু শেষলৈকে চাব ভিডিঅ'টো। মোৰ আজি গোটেই মনৰ কথা, আজি গোটেই সঁচা কথাবোৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ ওলাইছোঁ মই, আৰু ক'ম বুলি ভাবিছোঁ। নাজানো কি হয়, আৰু নাজানো ভালে কৰিছোঁ নে বেয়া কৰিছোঁ কৈ পেলাই, কিন্তু সঁচাকৈ বহুতে নিজৰ মনৰ কথা সঁচা কথা ক'ব নোৱাৰে, আৰু মই বহুত সাহস কৰি আজি মই নিজৰ মনৰ কথা খুলি পেলাই ক'ম বুলি ভাবিছোঁ, তাকো ছ'চিয়েল মিডিয়াত। আৰু ভিডিঅ'টোৰ জৰিয়তে মই কথাখিনি ক'ম বুলি ভাবিছোঁ। গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু সেয়া ৰাতিপুৱাই আজি সোনকালে অলপমান উঠা হ'ল, আৰু সোনকালে উঠি মেলি গা পা ধুলোঁ। ধুই এতিয়া সেয়া দেখিলে আপোনালোকে মই আমাৰ মন্দিৰভাগ মুচিলোঁ এইমাত্ৰ, আৰু মুচি হ'ল। আৰু সেয়া মই এতিয়া বৰ্তমান মন্দিৰতে আছোঁ, মন্দিৰৰ ভিতৰতে আছোঁ, আৰু ভাবিলোঁ অকণমান আপোনালোকৰ লগত অকণমান আজি কথা পাতোঁ। আৰু সেয়া শৰাই দিলোঁ। আজি এটা বিশেষ দিন মোৰ বাবে, সেইটো গতিকে ভাবিলোঁ এখন শৰাই দিওঁ, আৰু সেয়া ভগৱানৰ ওচৰত এখন শৰাই দিলোঁ, চাকি বন্তি লগালোঁ। কওঁ আজি বিশেষ দিনটো কিয় মোৰ কাৰণে, আৰু আজি কি এনেকুৱা কি আছে মই যাৰ বাবে আজি এখন শৰাই দিছোঁ। সোনকালে উঠি গা পা ধুই মন্দিৰ মুচি এখন শৰাই আগবঢ়াইছোঁ। গতিকে ব'লক আপোনালোকক কওঁ আৰু অকণমান আপোনালোকৰ লগত কথা পাতোঁ। আমাৰ কাৰণে মানে মই, মোৰ ফেমিলি, মই, মোৰ ছোৱালী আৰু মোৰ হাজবেণ্ড। ফেমিলি বুলি ক'বলৈ আমি তিনিজন, আছে বাকী মানুহো আছে, কিন্তু তিনিজনেই আছোঁ। আৰু মোৰ হাজবেণ্ডৰ আজি জন্মদিন, সেই গতিকে মই আপোনালোকক কৈছোঁ যে আজি বিশেষ দিন বুলি। হয়, আমাৰ কাৰণে বিশেষ দিনেই এইটো, কাৰণ চাবচোন আমাৰ কাৰণে বা মোৰ কাৰণে, মোৰ ছোৱালীৰ কাৰণে হাজবেণ্ডে সদায় কষ্ট কৰি থাকে, আৰু সদায় আমাৰ কাৰণে কৰি থাকে। মই আজি ভাবিলোঁ যে অকণমান তেওঁৰ জন্মদিনটো অকণমান তেওঁৰ কাৰণে কিবা এটা কৰোঁ। বিশেষ তেনেকৈ একো কৰা নাই, বিশেষ বহুত একেবাৰে ডাঙৰ কিবা কৰিছোঁ তেনেকুৱা একো নহয়। আৰু সেই আৰু ভগৱানৰ ওচৰত চাকি বন্তি লগাইছোঁ, শৰাই এখন আগবঢ়াইছোঁ। সেয়ে আপোনালোকে আশীৰ্বাদ কৰিব যে মোৰ হাজবেণ্ড সদায় সুস্থ হৈ থাকে আৰু সবল হৈ থাকে, তেওঁ ভালে কুশলে থাকিব পাৰে, যেন বছৰটো ভালে কুশলে যায়, আশীৰ্বাদ কৰিব। আজিৰ এই দিনটোত মই অকণমান মোৰ হাজবেণ্ডৰ বিষয়ে কওঁ বুলি ভাবিছোঁ, কাৰণ আজি মানে ক'ব মন গৈছে, নাজানো কিয়। সঁচাকৈ আজি মই নিজক সঁচাকৈ লাকি বুলি ভাবোঁ, কাৰণ হয় কেতিয়াবা লাগিব পাৰে, খুটুক খাটাকটো থাকেই আৰু সংসাৰৰ মাজত, তো সেইখিনি থাকিবই আৰু তেনেকুৱাবিলাকনো কাৰ লগত নাথাকে, কাৰ নচলে, সকলোৰে মাজত থাকে। হ'লেও মোৰ তাৰমানে মই এইটো কাৰণে লাকি বুলি কৈছোঁ, কাৰণ চাব মোৰ ক্ষেত্ৰত সকলোবোৰ উল্টা। তাৰমানে এগৰাকী যেতিয়া ছোৱালী বিয়া হৈ আহে এখন ঘৰলৈ, তেতিয়া হয়তো কিছুমানে মানে নাজানে, ধৰক ভালদৰে বনাব নাজানে বা তেনেকুৱাবিলাক ধৰণৰ, কিন্তু আহি পেলাই এখন ঘৰত বা কিছুমানে শাহুৱেকৰ পৰা শিকে বা সেনেকুৱা ধৰণৰ হয়, কিন্তু মোৰ ক্ষেত্ৰত একদম বেলেগ। মই কিন্তু বনাবলৈ, টেষ্টিকৈ খানা বনাবৰ কাৰণে মই হাজবেণ্ডৰ পৰা শিকিছোঁ। তেওঁৰ নিচিনা এজন হাজবেণ্ড পাইছোঁ, সঁচাকৈ মই নিজকে লাকি বুলি ভাবোঁ। আৰু বিৰাট মৰম কৰে, বহুত কেয়াৰ কৰে। তেওঁ বাৰু নাই, আজি ডিউটিত গৈছে, কামত গৈছে, আৰু সেই নাই গতিকে মই কৈছোঁ, কাৰণ সন্মুখততো ক'ব নোৱাৰে, কাৰণ অলপমান ফুলি যাব, সেই গতিকে সন্মুখত বাৰু কোৱা নাই, ভিডিঅ'ৰ যোগেদিয়ে কৈছোঁ, আপোনালোকৰ লগত কথা পাতিছোঁ। হয়, সঁচাকৈ বিৰাট ভাল বুলি ক'ব লাগিব। হয়, অলপমান অকৰামী আছে, অকৰা হয়, কিছুমান কথা বুজি নাপায়, ঘপকৈ বুজি নাপায়, সোনকালে বুজি নাপায়, টাইম লাগে অলপ, অকৰামী হয়। তথাপিও ইমান সকলোবোৰ যাতে পাৰফেক্ট হ'লেতো নহ'ব ন, অলপ কিবা এটাতো থাকিব
থাকিবই মানুহৰ উইক পইণ্ট এটা চ' সেয়া মোৰ হাজবেণ্ডৰো তেনেকুৱাই একেই এনেকৈ ভাবিব পাৰে যে সকলোৰে হাজবেণ্ডে কৰে নিজৰ ঘৈণীয়েকক নিজৰ ৱাইফকতো সকলো হাজবেণ্ডে মৰম কৰে বা কেয়াৰ কৰে হয় কৰে সকলো হাজবেণ্ডে কৰে যি আপোনালোকক এটা কথা কওঁ মই এই ভিডিঅ'টোৰ জৰিয়তে মোৰ ঘৰ মোৰ মাৰ ঘৰ গহপুৰত হয়তো আপোনালোকে জানে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেনেহ'লে আপোনালোকে জানে মোৰ হাজবেণ্ডৰ ঘৰ হৈছে নলবাৰীত আগতে গুৱাহাটীত আছিলে মোৰ হাজবেণ্ড আৰু বহুত দূৰ হয় ইয়াৰ পৰা মোৰ মাৰ ঘৰলৈ আৰু খুব কম দিনৰ ভিতৰত আমাৰ চিনাকি হৈছিল আৰু ভাল পোৱা হৈছিল আৰু তেনেদৰে মই আহিলোঁ মোৰ হাজবেণ্ডলৈ বিয়া হ'লোঁ আৰু ঠিক সেইদৰে এনেকৈ আছোঁ আৰু কেইটামান বছৰটো গ'লে এনেকৈ পাৰ হ'ল আৰু আশা কৰোঁ আহিবলগীয়া দিনবোৰো যাতে এনেকৈ ভালদৰে যায় সঁচাকৈ মই লাকি বুলি এইটো কাৰণে কৈছোঁ যে কিছুমান চাব বহুত কিছুমান এনেকুৱা থাকে যে বহুত বছৰ ভাল পায় 7-8 বছৰ ভাল পোৱা 10 বছৰ ভাল পোৱাৰ পিছত বিয়া হয় বিয়া হোৱাৰ পাছতো তেওঁলোকৰ সংসাৰখন ভালকৈ নচলে বা তেওঁলোকৰ বহুত মানে কিবা কানি হয় আৰু প্ৰব্লেম হয় বা তেওঁলোকৰ মনে নিমিলা হয় কিবা হয় মাৰপিট কৰে হাজবেণ্ডজন ভাল নাথাকে এনেকুৱা ধৰণৰ কিবা হয় সকলোবোৰ নহয় সকলোবোৰকে কোৱা নাই কিছুমানৰ এনেকুৱা হয় কিছুমান তাৰমানে আছে তেনেকুৱা বা কিছুমানৰ হয় বা দেখিছোঁ আমি গমো পাওঁ মাজে সময়ে শুনিবলৈও পাওঁ নিউজে হওক মোবাইলত হওক আমি গম পাওঁ দেখোঁ বহুত বছৰ ভাল পোৱাৰ পিছতো বিয়া হোৱাৰ পাছতো তেওঁলোকৰ সংসাৰখন দুখৰ হয় বা বহুত টকা পইচা থকাৰ পিছতো সংসাৰখনত শান্তি নাথাকে মনৰ শান্তি নাথাকে তেনেকুৱা খুব চলি থাকে বা আমি দেখোঁ কিন্তু মই তেনেকুৱা ক্ষেত্ৰত ক'বলৈ গ'লে মই সঁচাকৈ লাকি বুলি ভাবোঁ নিজকে কাৰণ আমাৰ খুব কম দিনৰ ভিতৰত চিনাকি হৈছিল কম দিনৰ ভিতৰত চিনাকি হৈ আমাৰ ভাল পোৱা হৈছিল সেইফালৰ পৰা চাবলৈ গ'লে সঁচাকৈ মোৰ হাজবেণ্ড বিৰাটেই ভাল বুলি ক'ব লাগিব আৰু যিটো বিশ্বাসত মই আহিছিলোঁ যিটো বিশ্বাস কৰি আহিছিলোঁ সঁচাকৈ সেই বিশ্বাসটো ৰাখিছে আৰু সেইমতে মোক মৰম দিছে মই বহুত মৰম পাইছোঁ আৰম্ভণিৰ পৰা এতিয়ালৈকে মোৰ এজনী ছোৱালী আছে আৰম্ভণিৰ পৰা এতিয়ালৈকে মোক হাজবেণ্ডে সেই প্ৰথমৰ দৰে মৰম কৰে প্ৰথমৰ দৰে আমাৰ একেই ভাল পোৱা মোৰ 1% হ'লেও কমিছে যদি তেওঁৰ প্ৰতি মৰম কিন্তু তেওঁৰ অকণমানো কমা নাই আগৰ দৰেই মৰম আছে আৰু আশা কৰোঁ যাতে আগলৈও এনেদৰে আমাৰ মৰমবোৰ থাকে কথা কওঁ আজি মই আজিৰ দিনটোত মই কওঁ নাজানো আজি ক'ব লাগিছিল নে নালাগিছিল এইবিলাক কথা নাজানো কিন্তু মই ক'ব মন গৈছে সেই গতিকে কৈছোঁ আৰু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আৰু মই যেতিয়া তাৰমানে বিয়া হৈ আহোঁ যেতিয়া মই হাজবেণ্ডলৈ আহোঁ প্ৰথম অৱস্থাত তেতিয়া তাৰমানে বহুতে কৈছিল মোৰ হাজবেণ্ডক মানে মোক কৈছিল যে সি কিবা তোক মিছা কথা কৈ পেলাই আনিলে নেকি বিয়া কৰাই আনিলে নেকি তোক ফাঁকি দিছিলে নেকি মানে এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিল আৰু তোক মানে মিছা কথা কৈ পেলাই ঠগ প্ৰবঞ্চক কৰি পেলাই তোক আনিছিল নেকি সি ভাল পাইছিল নেকি এনেদৰে তোক আনিলে নেকি সেনেকুৱা ধৰণৰ মানে কৈছিল কথা কিছুমান মানুহে গতিকে মই আজি কওঁ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকক কিন্তু মোৰ হাজবেণ্ডে প্ৰথম অৱস্থাৰ পৰাই একো মোক ফাঁকি দিয়া নাছিল একো মিছা কথা কোৱা নাছিল যি কৈছিল সকলোবোৰ সঁচা কথা কৈছিল আৰু তেওঁৰ ঘৰৰ অৱস্থা কেনেকুৱা কি তেওঁ কেনেকুৱা সৰুৰ পৰা কেনেকুৱা অৱস্থাত আছিল কেনেকৈ ডাঙৰ দীঘল হৈছিল সকলোবোৰ কৈছিল আৰু মই সকলোবোৰ জনাৰ পাছতহে তেওঁলৈ আহিছিলোঁ আৰু তেওঁৰ লগত মই বিয়া হৈছিলোঁ আৰু মই যে ক'লোঁ মাজতে যে কম দিনৰ ভিতৰত চিনাকি হৈ পেলাই আমাৰ এনেকুৱা সংসাৰখন সুখৰ হৈছে কিবা হৈছে এনেকৈ মই আপোনালোকক কোৱা নাই বা বেলেগ মই ছোৱালীক কোৱা নাই যে কম দিনৰ ভিতৰত তোমালোকে চিনাকি হৈ বিয়া হৈ যাবা সেইটো নকৰিবা হয় টাইম লাগে মানুহক জানিবলৈ কিন্তু চবৰে ক্ষেত্ৰত সেইটো নহয় টাইম লাগে মানুহক জানিবৰ কাৰণে এজন মানুহক ভালদৰে বুজি পাবৰ কাৰণে টাইম লাগে কিন্তু মোৰ ক্ষেত্ৰত সেইবোৰ নহ'ল উল্টা হ'ল চব বহুত কম দিনৰ ভিতৰতে হৈ গ'ল আৰু সঁচাকৈ লাহে লাহে ক'বলৈ গ'লে আমাৰ তাৰমানে মৰম চেনেহবোৰ ভাল পোৱাবোৰ সঁচাকৈ লাহে লাহেহে আমাৰ মানে বাঢ়ি গৈছিল যেতিয়া মই আহিছোঁ হাজবেণ্ডলৈ বিয়া হৈ তেতিয়াহে আমাৰ মৰম চেনেহবোৰ বেছি বাঢ়িছিল মানে ভাল পোৱাবোৰ সেনেদৰে বাঢ়িছিল তাৰমানে প্ৰথম অৱস্থাত আমি মানে লগ ধৰা নাই ক'তো লগ পোৱা নাছিলোঁ সেই তেনেকুৱা আছিল আমাৰ আৰু বেছি আমাৰ কথা বতৰা পতা হোৱা নাছিল আৰু তেতিয়াতো এইবোৰ মানে দামী মোবাইল স্মাৰ্টফোন নাছিলেই এণ্ড্ৰইড মোবাইল নাছিলে আমাৰ হাতত গতিকে সেই আৰু তেনেকুৱা ধৰণৰ কথা গতিকে আজিকালি যুগটো বিৰাটেই বেলেগ বহুত বেলেগ হয়
আৰু এটা কথা কওঁ যে কিছুমান ছোৱালীয়ে মানে ভাবে বা সকলো ছোৱালীয়ে ভাবিব, এইটো স্বাভাৱিক কথা যে এখন ভাল ঘৰ হওক বা ধনী ঘৰলৈ বিয়া হ'ম, হাজবেণ্ডজন ভাল হওক, ভাল এটা কাম থাকক, হাজবেণ্ডৰ হাতত চাকৰি হওক, মানে সেনেকুৱা ধৰণৰ বিচাৰে। কিন্তু হয়, ময়ো ভাবিছিলোঁ, কিন্তু এওঁক মোৰ হাজবেণ্ডক পোৱাৰ পাছত মই সেইবোৰ একো ভবা নাছিলোঁ। কিন্তু নাজানো কেনেকৈ কি হ'ল, সেই আৰু ভালপোৱা তাৰমানে কয় ন যে মানে কপালত থাকিলে যেনেকৈ হ'লেও যি হ'লেও মিলাই দিয়ে আৰু ভগৱানে, নহয় জানো? তেনেকুৱা ঠিক মোৰ লগতো চাগে তেনেকুৱাই হ'ল বুলি ভাবোঁ। আৰু হয়, অজস্ৰ ধন সম্পত্তি টকা পইচা নাই, কিন্তু হয় মনৰ শান্তিটো আছে আমাৰ। আৰু আমাৰ এনেকৈ মৰম ভালপোৱাবোৰ থাকিলেই হ'ল। আৰু খোৱাটোনো কি, খোৱা বোৱা তেওঁ কষ্ট কৰি আমাক দি আছে, খুৱাই আছে, পিন্ধাই আছে, যেনেকৈ হ'লেও। গতিকে সেয়ে আৰু আজিৰ দিনটোত সেই তাকে কওঁ আপোনালোকক, ময়ো কওঁ যে আশীৰ্বাদ কৰিব যাতে মোৰ হাজবেণ্ড ভালে কুশলে থাকে, তেওঁৰ বছৰটো ভালে কুশলে যায়, আৰু আমাৰ সংসাৰখন এনেকেই যেন মৰমৰ হৈ থাকে সদায়, আশীৰ্বাদ কৰিব। সেয়া বিশেষটো একো কৰিব নোৱাৰোঁ, বেলেগ কিবা স্পেচিয়েল বুলি একো কৰিব নোৱাৰোঁ। বাট সেয়া মন্দিৰত এভাগ শৰাই আগবঢ়ালোঁ, চাকি বন্তি জ্বলালোঁ ভগৱানৰ ওচৰত, সেয়ে বহুত আমাৰ কাৰণে। আৰু চাওঁ গধূলিলৈ কি কৰিব পাৰোঁ। তেওঁ বাৰু নাই এতিয়া ঘৰত, অহাৰ পিছত সদায় মোক বনাই টেষ্টিকৈ বনাই খুৱায়, কিন্তু আজি চেষ্টা কৰিম, আজি ট্ৰাই কৰিম মই বনাই খুৱাবলৈ তেওঁক টেষ্টিকৈ। আৰু মই জানো বাৰু, মই এতিয়া জানা হৈ গৈছোঁ বাৰু, তেওঁৰ পৰা শিকি টেষ্টিকৈ বনাব পৰা হৈ গৈছোঁ। নিজে ক'ব পাৰোঁ মানে দেই, নিজে ক'ব পাৰোঁ আৰু যে মই পাৰোঁ বুলি টেষ্টিকৈ। আৰু সেয়া চাওঁ এতিয়া গধূলিলৈ কি হয়, কি কৰিব পাৰোঁ, তেওঁক কি বনাই খুৱাব পাৰোঁ স্পেচিয়েল কিবা এটা। গতিকে চাব, ভিডিঅ'টো কণ্টিনিউ কৰিব শেষলৈকে। এতিয়া থওঁ, আৰু সেয়া শৰাইখন পাতি থৈছোঁ, আৰু অলপমান পাছতে আৰু ল'ৰা ছোৱালী কেইজন মাতি পেলাই মই শৰাইখন দিম সকলোকে। তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। এতিয়া থওঁ, পাছত লগ পাম। আৰু এয়া ৰাতি চিকেন আনিছিলে, মই চিকেন আনিবলৈ কৈছিলোঁ ৰাতি, আহোঁতে হাজবেণ্ডে চিকেন লৈ আহিছিলে। আৰু ভাবিলোঁ মই সদায়তো ভাত খাই থাকোঁ, আজি অকণমান কিবা এটা বেলেগ কৰোঁ, যিহেতুকে জন্মদিন হাজবেণ্ডৰ, সেই গতিকে মই চিকেন পোলাও বনাম বুলি ভাবিছিলোঁ, আৰু সেয়া বনাইছোঁ সেই গতিকে। আৰু সেয়া প্ৰথমতে মই মাংসখিনি বহাই দিছোঁ এনেদৰে, আৰু চিম্পুলকৈ বনাইছোঁ সদায় বনোৱাৰ দৰেই। অকণমান মানে পোলাওটো অকণমান ভালদৰে বনাবলৈ চেষ্টা কৰিম। আৰু আগে পিছে বহুত বেছি মই বনাই পোৱা নাই পোলাও, এইবাৰৰ সৈতে দুবাৰেই হ'ব মই বনোৱা পোলাও, মোৰ হাতেৰে বনোৱা তাৰমানে। আৰু সেইকাৰণে বেছিকৈ দেখা নাই মই কেনেদৰে বনাইছোঁ চিকেনটো। আৰু ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হৈ গৈছে, সেই গতিকে মই এনেকৈ চিম্পুলকৈ থৈ দিছোঁ। আৰু সেয়া অকণমান আপোনালোকক দেখুৱাইছোঁ থুলমূলকৈ। আৰু এয়া মোৰ মাংস হৈয়ে গ'ল বনাই, আৰু এতিয়া মই পোলাও বনাম। প্ৰথমতে মই সেয়া কুকাৰটো পাতি দিছোঁ। ঘৰত যিখিনি বস্তু আছে সেইখিনিৰে বনাইছোঁ, বেলেগ একো নাই। মানে চব্জি অলপ লাগিছিল, কেঁচা অলপ চব্জি লাগিছিল, কিন্তু নাছিলে, একো নহয়। আৰু চব্জি যিহে দাম, গতিকে সেয়া এনেদৰে মই চিম্পুলকৈ পোলাওটো বনালোঁ। আৰু সেয়া প্ৰথমতে মই কাজু আৰু খিচমিচ এনেদৰে ভাজি ল'লোঁ ধুনীয়াকৈ। খিচমিচখিনি অলপমান ফুলি উঠাৰ পাছতে মই ধুই থোৱা চাউলখিনি ধুই পেলাই অলপ টাইমৰ কাৰণে ৰাখি থৈছিলোঁ চাউলখিনি, আৰু সেয়া এনেকৈ দি দিলোঁ চাউলখিনি। তাৰপিছত তেনেদৰে অলপমান ভাজিলোঁ, ভাজি পেলাই সেয়া আৰু এনেদৰে তাৰপিছত ইয়াতে অলপ টাইম ভাজাৰ পিছত পানী অলপ দি পেলাই জাষ্ট চাউলখিনি মানে ডুবি যোৱাকৈ আৰু সেনেদৰে পানী অলপ দিম, দি পেলাই কুকাৰৰ ঢাকোনখন মাৰি দিম। বাছ হৈ গ'ল, আমাৰ পোলাও ৰেডি হৈ যাব। একদম চিম্পুলকৈ বনাইছোঁ, আৰু এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। আৰু মই হাজবেণ্ডক কৈছিলোঁ ওলাবৰ কাৰণে, কিবা ক'বৰ কাৰণে, কিন্তু নোলালে, তেওঁ লাজ কৰিলে। আৰু সেয়া গৰমে গৰমে বাঢ়িলোঁ আৰু খাবলৈও দিলোঁ, আৰু টেষ্ট কৰিবলৈ প্ৰথমতে তেওঁক দিছোঁ। আপোনালোকক দেখুৱাওঁ কেনেকুৱা হৈছে, ক'ব এতিয়া। ভাল হৈছিল সঁচাকৈ, বিৰাট টেষ্টি হৈছিল খাবলৈ। আৰু এনেদৰে মই অকণমান ক্লিপ ল'লোঁ হাজবেণ্ডৰ, আৰু মোকো এনেদৰে খুৱাই দিলে, সঁচাকৈ বিৰাট ভাল লাগিছিল। আজিৰ ভিডিঅ'টো ইমানখিনি আছে, আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন